গৌৰৱৰ কথা ভাৰতবৰ্ষৰ কাৰণে, কাৰণ ভাৰতবৰ্ষৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে সকলোতকৈ বেছি দিনৰ বাবে কাৰ্যনিৰ্বাহক কৰা প্ৰধানমন্ত্ৰী আমাৰ সকলোৰে নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আৰু তেখেতে 12 বছৰ ইতিমধ্যে সম্পূৰ্ণ কৰিলে। গতিকে তেখেতৰ এই 12 বছৰীয়া কাৰ্যকালত তেখেতে কৰা ভাল ভাল কামসমূহৰ আমাৰ ইয়াত প্ৰদৰ্শনী কৰা হৈছে। আৰু আপোনালোকে দেখিছে যে এই 2014 চনৰ পৰা যেতিয়া তেখেতে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছে, গোটেই ভাৰতবৰ্ষখনৰে উন্নয়নৰ যি মাপকাঠি সেয়া সলনি হৈছে আৰু ভাৰতবৰ্ষত উন্নয়নৰ ধাৰা বোৱাবলৈ তেখেতে সক্ষম হৈছে। আৰু সকলোতকৈ গৌৰৱৰ কথা আৰু আনন্দৰ কথা যে আমাৰ প্ৰধানমন্ত্ৰীগৰাকীক এতিয়ালৈকে 33খন ৰাষ্ট্ৰৰ সৰ্বোচ্চ অসামৰিক যি পুৰস্কাৰ বা যি সন্মান, সেই সৰ্বোচ্চ অসামৰিক সন্মানেৰে তেখেতক সন্মানিত কৰা হৈছে। আৰু বিশ্বৰ কেইবাখনো আগশাৰীৰ দেশে তেখেতসকলৰ সকলোতকৈ উচ্চ প্লেটফৰ্মত আমাৰ প্ৰধানমন্ত্ৰীগৰাকীক ভাষণ দিবলৈ মাতিছে। আৰু আজিৰ তাৰিখত আমাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে য'তে গৈছে তাতে তেখেতে যি ধৰণৰ অভূতপূৰ্ব সঁহাৰি, যি ধৰণৰ সন্মান পাবলৈ সক্ষম হৈছে, আমি একোগৰাকী ভাৰতীয় হিচাপে, কেৱল এগৰাকী সাংসদ হিচাপেই নহয়, একোগৰাকী ভাৰতীয় হিচাপে আমি সকলোৱে গৌৰৱবোধ কৰিছোঁ। আৰু ভগৱন্ত প্ৰভুৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ, আমাৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু বেছি শক্তিশালীভাৱে ভাৰতবৰ্ষক আগুৱাই লৈ যাওক। আৰু তেখেতৰ যি সপোন যে 2047 চনৰ ভিতৰত তেখেতে ভাৰতবৰ্ষক বিশ্বগুৰু স্থানত অধিষ্ঠিত কৰাৰ কাৰণে তেখেতে যেনেধৰণে কাম কৰি আছে, সেয়া যাতে সম্পূৰ্ণ হয়, তাকে আমি কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।